এটা ব্ৰেকিং ধুবুৰীত পুনৰ দেৱাল লিখনিক লৈ চাঞ্চল্য বিৰাজ কৰিছে। দোকানৰ বেৰত দুষ্ট চক্ৰই লিখিলে বিভিন্ন শব্দ। ডাক বংলাৰ গাতে লাগি থকা দোকানৰ বেৰত লিখিলে ভিন্নজনৰ নাম। ডাক বংলাৰ বিপৰীতে আছে জিলা আয়ুক্তৰ কাৰ্যালয়, আদালত, বিল্ডিং। বেৰত লিখিলে কিছু সন্দেহজনক আৰু চাঞ্চল্যকৰ শব্দ। এই দেৱাল লিখনিক লৈ ধুবুৰীৰ সৃষ্টি হৈছে চাঞ্চল্যৰ। ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত। পৰীক্ষা কৰিছে আদালত, বিল্ডিঙৰ CCTV ফুটেজ। দৃশ্যাংশ আহিছে, আমি সেই দৃশ্য দেখুৱাম। ধুবুৰীত পুনৰ দেৱাল লিখনিক লৈ চাঞ্চল্য বিৰাজ কৰিছে। দোকানৰ বেৰত দুষ্ট চক্ৰই লিখিছে বিভিন্ন ধৰণৰ শব্দ। ডাক বংলাৰ গাতে লাগি থকা দোকানৰ বেৰত লিখিছে ভিন্নজনৰ নাম। ডাক বংলাৰ বিপৰীতে আছে জিলা আয়ুক্তৰ কাৰ্যালয়, আদালত, বিল্ডিং। বেৰত লিখিলে কিছু সন্দেহজনক আৰু চাঞ্চল্যকৰ শব্দ। এই দেৱাল লিখনিক লৈ ধুবুৰীৰ সৃষ্টি হৈছে চাঞ্চল্যৰ। ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত। পৰীক্ষা কৰিছে আদালত, বিল্ডিঙৰ CCTV ফুটেজ। হয়, আপোনালোকে সকলোৱে গম পায় কেইদিনমান আগত যিটো ঘটনাটো হৈ গ'ল ধুবুৰী 1 নম্বৰ ৱাৰ্ডৰ পাৰ্কত যিটো হৈ গ'ল। কাৰণ কি সেইদিনো মই ৰাতি যেতিয়া ইভিনিং ৱাক মই ওলাইছিলোঁ, ৰাতি ইভিনিং ৱাক কৰোঁতে যেতিয়া আমাৰ সব বন্ধুবোৰ আছিলোঁ, যে যাওঁতে চাইছোঁ যে তাতে কিবা লিখা আছে। তেতিয়া বন্ধুবোৰক ৰখাই খোৱা যেতিয়া লিখাটো পঢ়িলোঁ, কিবা কিবি বাংলাদেশ জেহাদী লিখাবোৰ আছিলে। তাৰপিছত সেইবোৰ লিখাবোৰ আমি বুজি পোৱা নাই। তেতিয়া আমি লগে লগে আমাৰ চেয়াৰমেন ছাৰক জনালোঁ। চেয়াৰমেন ছাৰ লগে লগে DC ছাৰ, SP ছাৰক জনাই কিনে OC ছাৰ আহি কিনে তাতে যি কৰিব লাগে কৰিছে। আজিও ইভিনিং ৱাক কৰোঁতে মই যেতিয়া ইয়াতে আহিছোঁ, ইয়াৰে বাসিন্দা ধৰম চৌধুৰী, ই মোৰ বন্ধু হয়। ইয়াক লৈ ইয়াত আহি কিনে কথা পাতি আছোঁ। তেতিয়া চাওঁ যে তাতে কিবা লিখা আছে। চাওঁ যে ছেইম হেডৰাইটিংটো লিখাটো কিবা লিখা আছে। লিখাবোৰ পঢ়িলোঁ, বুজি পোৱা নাই। তেতিয়া এই টাইমতে DC ছাৰ ইয়াৰ পৰা যাই আছে। DC ছাৰক হাত দেখুৱালোঁ। DC ছাৰ গাড়ীটো ৰখাৰ পাছত DC ছাৰক দেখুৱালোঁ, আৰে লিখাটোতো ছেমেই লিখা, এজনেই মানুহৰ লিখা। লিখাটো কি লিখা আছে, লিখাটো যেতিয়া বুজি পোৱা নাই, তাতে কিবা কিবি কোড ভাষা চনটো লিখা আছে। তেতিয়া লগে লগে DC ছাৰে SP ছাৰক ফোন কৰিলে আৰু বেলেগ বেলেগ পুলিচৰ ডিপাৰ্টমেণ্টৰ মানুহবোৰ আহি কিনে ইয়াতে চালে আৰু এতিয়া তদন্ত কৰি আছে। ওচৰতে CC কেমেৰা আছে, কাৰণ কি এইটো ৰেচিডেণ্ট এৰিয়া, লগতে অফিচ এৰিয়াও। সাৰাদিন অফিচৰ মানুহে ইয়াতে ভিৰ থাকে ইয়াতে, কাৰণ কি এইটো ডাক বাংলোৰ ৱালত লিখিছে। এইটো কোৰ্ট বিল্ডিং হয়, ফৰেষ্ট অফিচ, ফৰেষ্ট বাংলো, DC অফিচ, DC বাংলো সব ইয়াতে আছে। তো ইমান দুঃসাহস ক'ৰ পৰা পালে? যিজনে কালপিটে লিখিছে, আমি চৰকাৰৰ ওচৰত আমি আবেদন কৰোঁ যে যি কালপিটে লিখিছে, যি কালপিটে এই আগৰ কণ্টেণ্টটো লিখিছে, ইয়াতে কণ্টেণ্ট লিখিছে, ইয়াক ধৰি উচিত শাস্তি দিয়া হয়। মই চাইছোঁ, মোৰ লগত আৰু মোৰ বন্ধুবোৰ আছিলে, আমি সবে চাইছোঁ একেলগে। ইয়াৰ পূৰ্বেও যিটো লিখা আছিল ধুবুৰী জিলা মই চাইছিলোঁ। মই লগে লগে মই জনোৱাৰ পিছতে SP OC ছাৰ আহি কিনে বস্তুটো চালে। এই ঘটনাটো সংঘটিত দুবাৰকৈ হ'ল, প্ৰত্যক্ষদৰ্শী আপুনি দুবাৰে? মই চাইছোঁ, দুবাৰে চাইছোঁ। মই লিখাটো বুজি পোৱা নাই। মই সন্দেহটো কেনেকৈ কৰিম? এইটো মানে কি লিখা আছে? যেতিয়া পুলিচ তদন্ত কৰাৰ পিছত কি লিখা আছে, লিখাটোৰ পিছতে যদি জেহাদী টাইপ যদি কথা লিখা আছে, বাংলাদেশে যদি টাইপ লিখা আছে, তো আমি ধুবুৰী প্ৰশাসনক এটা ৰিকুৱেষ্ট কৰিম যে কালপিটটোক ওলাই কিনে কালপিটক উচিত শাস্তি দিয়া হয়। আৰক্ষী তদন্ত আৰম্ভ কৰিছে। CC কেমেৰা ফুটেজবোৰ ওলোৱাৰ কাৰণে SP ছাৰ, ADS SP ছাৰ সবে কোৰ্ট বিল্ডিঙৰ ওপৰত আছে, এইটো চাই আছে। এইটো ইয়াতে CC কেমেৰা আছে ইয়াতে লগোৱা। সবে আমাৰ ধুবুৰী কেইটামান ঘটনাত হ'ব লাগে এইটো মই গম নাপাওঁ। মই 1 ঘণ্টামান আগত যেতিয়া মই যাওঁতে এতিয়া লিখাটো তেতিয়া চাইছোঁ, লগে লগে DC ছাৰো আহিছে। DC ছাৰক হাত দেখালোঁ। DC ছাৰ গাড়ীটো ৰখাই কিনে DC ছাৰ বস্তুবোৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।